60,000 টকা প্ৰাইজ মানিৰে লখিমপুৰত অনুষ্ঠিত হ'ব ফুটবল প্ৰতিযোগিতা। এইবাৰ আমাৰ প্ৰতিযোগিতাৰ মুঠ প্ৰাইজ মানি হৈ গ'ল 60,000 টকা। প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈজনে লাভ কৰিব এটা ৱাশ্বিং মেচিন। শ্ৰেষ্ঠ গ'ল দিওঁতাজনে পাব এটা LED টিভি। আৰু লগতে আমি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈজনৰ কাৰণে ৱাশ্বিং মেচিন, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ'লদাতাজনৰ কাৰণে LED টিভি। ইয়াৰ উপৰিও এই প্ৰতিযোগিতাখনত থাকিব কেইবাটাও আকৰ্ষণীয় পুৰস্কাৰ। প্ৰতিযোগিতাৰ ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈজনৰ বাবে আমি মিউজিক ছিষ্টেমৰ লগতে উদীয়মান খেলুৱৈ আৰু শ্ৰেষ্ঠ গ'লকিপাৰজনৰ আকৰ্ষণীয় পুৰস্কাৰ আৰু প্ৰাইজ মানি দিয়াৰ ব্যৱস্থা কৰিছোঁ। হাতীলুং ফুটবল কোচিং চেণ্টাৰৰ উদ্যোগত 24 নৱেম্বৰৰ পৰা অনুষ্ঠিত কৰা হ'ব প্ৰতিযোগিতাখন। লখিমপুৰ জিলাৰ ক্ৰীড়া সন্থাৰ তত্বাৱধানত আৰু হাতীলুং ফুটবল কোচিং চেণ্টাৰৰ উদ্যোগত অহা 24 নৱেম্বৰৰ পৰা 15 সংখ্যক মুকলি প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰিব লৈছোঁ নগৰ পশ্চিমাঞ্চল আমাৰ হাতীলুং খেলপথাৰত। সৰ্বমুঠ 12টাকৈ দলে অংশগ্ৰহণ কৰিব লখিমপুৰ ক্ৰীড়া সন্থাৰ তত্বাৱধানত অনুষ্ঠিত হ'ব লগা তেওঁলোকৰ এই ফুটবল প্ৰতিযোগিতাখন। 24 নৱেম্বৰৰ পৰা অহা 8 ডিচেম্বৰলৈকে মুঠ 12টা দলৰ মাজত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। লখিমপুৰ জিলাৰ বাহিৰৰ দলৰ লগতে লখিমপুৰ জিলাৰ মুঠ 8টা আগশাৰী দলৰ মাজত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। বাহিৰৰ দল হিচাপে আমাৰ বৰ্তমান জোনাই কোচিং চেণ্টাৰ আৰু মাজুলী কাৰচাং ফুটবল ক্লাব এটা অসমৰ আগশাৰী ফুটবল দলটোৱে অংশগ্ৰহণ কৰিব। লগতে লখিমপুৰ পুলিচ আছে, যোৱাবাৰৰ বিজয়ী ডুবি জেনেচিছ ফুটবল ক্লাব আছে, আমাৰ স্থানীয় হাতীলুং ফুটবল কোচিং চেণ্টাৰ আছে। লগতে লখিমপুৰ জিলাৰ অন্যান্য আমাৰ জিলা ক্ৰীড়া সন্থাৰ ফুটবল লীগত অংশগ্ৰহণ কৰা আগশাৰী দলসমূহে অংশগ্ৰহণ কৰিছে। হাতীলুং ফুটবল কোচিং চেণ্টাৰৰ উদ্দেশ্য লখিমপুৰৰ প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই অনাৰ। আমাৰ উদ্দেশ্য হ'ল ফুটবলৰ প্ৰতি নতুন প্ৰজন্মক আমি উৎসাহিত কৰা, খেলুৱৈসকলে খেলৰ প্ৰতি যাতে আগবাঢ়ি আহে, ফুটবলটো যাতে আগুৱাই যায়, সেয়েহে আমি প্ৰতিযোগিতাত আমি এই পুৰস্কাৰসমূহৰ ব্যৱস্থা কৰিছোঁ। হয়, আচলতে আমি হাতীলুং ফুটবল কোচিং চেণ্টাৰ খেলুৱৈ সৃষ্টিৰ কাৰণে কাম কৰি আছোঁ। যোৱা 15 বছৰে আমাৰ কেইবাজনো খেলুৱৈ অসম দলক প্ৰতিনিধিত্ব কৰিছে। লখিমপুৰৰ খেলুৱৈসকল যাতে ওলাব পাৰে, কেইবাজনীয় সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় ফুটবলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছে। আৰু এই বৰ্ষ আমি যোৰহাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ ফুটবলত চেম্পিয়ন খিতাপ অৰ্জন কৰা অসম দলত আমাৰ নিজৰ এজন খেলুৱৈ হাতীলুং ফুটবল কোচিং চেণ্টাৰৰ দৰ্পণ হাতীবৰুৱাই অংশগ্ৰহণ কৰিছিল আৰু অসম দলক বিজয়ী কৰাত তেওঁ গুৰুত্ব ভূমিকা লৈছিল। তেওঁলোকৰ এই প্ৰতিযোগিতাখন যাতে সফলভাৱে চলাই নিব পাৰে তাৰ বাবে সহায় সহযোগিতা বিচাৰিছে সমূহ ফুটবল প্ৰেমী ৰাইজৰ।